মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ত্ৰিভুজৰ কালি উলিওৱাৰ দ্বিতীয়টো সূত্ৰ প্ৰমাণ কৰো উলিয়াই চাও কি হয়নো আমাৰ এই সূত্ৰটো হৈছে হিৰণৰ সূত্ৰ বা তোমালোকে একে হিৰৰ সূত্ৰ বুলিও কওঁ হিৰৰ সূত্ৰ হিৰনছ ফৰ্মুলা হিৰৰ সূত্ৰৰ সহায়ত বা হিৰণৰ সূত্ৰৰ সহায়ত ত্ৰিভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰিব পাৰি এটা মই সূত্ৰটো উলিওৱাৰ আগতে তোমালোকক প্ৰথমতে এটা কথা ক'ব খুজিছো সেইটো হৈছে হিৰণৰ সূত্ৰ বা হিৰৰ সূত্ৰ ত্ৰিভুজৰ কালি উলিয়াবলৈ ব্যৱহাৰ কৰা হয় যদি তোমালোকক ত্ৰিভুজটোৰ তিনিটা বাহুৰ যোগ দিয়া থাকে তেতিয়া ব্যৱহাৰ কৰা হয় সিধা সিধা আমি এপ্লাই কৰিব পাৰো ইতিমধ্যে আমি ত্ৰিভুজৰ কালি উলিওৱাৰ আন এটা সূত্ৰ পাইছিলো এক নম্বৰ সূত্ৰটো হেতু আছিল হাফ ইনটু ভূমি পূৰণ উন্নতি মানে সেই সূত্ৰটোৰ সহায়তে আমি এটা হিৰৰ সূত্ৰটো উলিয়াব চেষ্টা কৰিম তাৰ কাৰণে মই ইয়াতে এটা ত্ৰিভুজ লৈছো ধৰা হ'ল ABC এটা ত্ৰিভুজ এটা তোমালোকে নিশ্চয় এই কথা মনত আছে যে A বিপৰীত বাহুটো হৈছে তোমালোকৰ স্মল a B বিপৰীত বাহুটো হৈছে স্মল b আৰু C বিপৰীত বাহুটো হৈছে স্মল c তাৰমানে তোমালোকক ত্ৰিভুজ ABC ৰ AB BC আৰু CA এই বাহু তিনিটাৰ যোগ দিয়া আছে তেতিয়া আমি এই সূত্ৰটো প্ৰয়োগ কৰিম গতিকে মই ইয়াৰ কাৰণে কি কৰিলো প্ৰথমতে মই ধৰি ললো ধৰা হ'ল ত্ৰিভুজ ABC ৰ তোমালোকক মই ইয়াতে ধৰিছো কি AB বাহুৰ যোগটো লৈছো স্মল c BC মানে হৈছে স্মল a আৰু CA বা AC মানে হ'ল স্মল b এটা তোমালোকৰ আৰু এটা কথা নিশ্চয় মনত আছে সেইটো হৈছে ত্ৰিভুজৰ পৰিসীমা মানে কি আছিল ত্ৰিভুজৰ তিনিটা বাহুৰ মাপৰ যোগফল গতিকে যেহেতু মই তিনিটা বাহু জানো গতিকে মই ইয়াতে পৰিসীমাটো উলিয়াই দিব পাৰিম আৰু পৰিসীমাটো আমি এই সূত্ৰটোৰ ব্যৱহাৰ মানে হিৰণৰ সূত্ৰ প্ৰয়োগত ডিৰাইভ কৰোঁতে ইউজ কৰা হয় তাৰ কাৰণে আমি এটা সিম্বল ইউজ কৰো সেইটো হ'ল অৰ্ধ পৰিসীমা লওঁ তাৰ কাৰণে কাৰণ পৰিসীমাটোৰ সিম্বলটো হৈছে স্মল s টো হৈছে তোমালোকৰ পৰিসীমা তাক আমি 2 ৰে হৰণ কৰি দিম অৰ্থাৎ পৰিসীমাটো যদি তোমালোকৰ হয় a + b + c তেনেহলে s মানে হ'ব a + b + c divided by 2 এটো তোমালোকে মনত ৰাখিব লাগিব তেতিয়া আমি হিৰণৰ সূত্ৰৰ সহায়ত যেটো পাম ত্ৰিভুজ ABC ৰ কালিটো হয় সূত্ৰটো এটো আন্ডাৰ ৰুট ওভাৰৰ ভিতৰত s s - a s - b s - c এটো হৈছে তোমালোকৰ হিৰৰ সূত্ৰটো অৰ্থাৎ যদি তোমালোকৰ এটা ত্ৰিভুজ দিয়া থাকে ত্ৰিভুজটোৰ তিনিটা বাহু তোমালোকে জানা তাৰ পৰিসীমা উলিয়াব পাৰিবা পৰিসীমাক 2 ৰে হৰণ কৰিলে তোমালোকে s ৰ মান পাবা আৰু হিৰৰ সূত্ৰটো তোমালোকৰ হৈছে s * s - a * s - b * s - c এতিয়া আমি এই সূত্ৰটো প্ৰমাণ কৰিব গৈ আছো প্ৰমাণ কৰিবৰ কাৰণে তোমালোকে কি কৰিবা আগৰ সূত্ৰটোৰ সহায় ল'ব লাগিব অৰ্থাৎ হাফ ইনটু বেস ইনটু অল্টিটিউড ওকে তো তেনেহলে আমি কি কৰিম ইয়াৰ পৰা a বিন্দুৰ পৰা বিপৰীত বাহুলৈ মই এডাল লম্ব টানিলো ধৰা হ'ল AD হৈছে AD BC ৰ ওপৰত লম্ব তেনেহলে মই এই লম্বডালৰ উচ্চতা বুলি কওঁ h এটা a আমি কাৰণ উচ্চতাটো কিয় দৰকাৰ হৈছে তোমালোকে জানা কাৰণ ত্ৰিভুজৰ কালি সূত্ৰটো হৈছে হাফ পূৰণ ভূমি পূৰণ উন্নতি ভূমিটো আমি জানো BC ভূমি প্ৰত্যেকটা ভূমি সাপেক্ষে ল'ব পাৰো মই ইয়াতে BC ভূমি সাপেক্ষে লৈছো h টো উচ্চতা হ'ব গতিকে এতিয়া আমাৰ উদ্দেশ্যটো হ'ব এই h ৰ ভ্যালুটো উলিওৱা h ৰ ভ্যালুটো ইন টাৰ্মছ অফ ABC বা s ৰ টাৰ্মছত উলিয়াব লাগিব এইটো h কাৰণ আমাৰ ফৰ্মুলাত নাই তাৰ কাৰণে মই কি কৰিম এইখিনি কথা মনত ৰাখা এতিয়া মই কি কৰিম ত্ৰিভুজৰ কালিৰ সূত্ৰটো লিখি লওঁ দিয়াচোন আগৰ সূত্ৰটো ত্ৰিভুজ ABC ৰ কালি আগতে পোৱা মতে এটো কি হৈছিল হাফ পূৰণ ভূমি পূৰণ উন্নতি তাৰ মানে এই চিত্ৰটো সাপেক্ষে হাফ হৈছে h আছে ভূমি হৈছে তোমালোকৰ a আৰু উন্নতি হৈছে তোমালোকৰ h এটা মোৰ উদ্দেশ্য হ'ব এই h ৰ ভ্যালুটো উলিয়াব লাগে এটা তোমালোকে চোৱা যেহেতু তোমালোকে AD BC ৰ ওপৰত লম্ব টানিছা গতিকে তোমালোকৰ এইটো এংগল 90 ডিগ্ৰী আৰু এইটো এংগল 90 ডিগ্ৰী তাৰ মানে তোমালোকে ইয়াৰ পৰা পালা যে ABD এটা সমকোণী ত্ৰিভুজ একে ধৰণে ABC ও এটা সমকোণী ত্ৰিভুজ
আৰু সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি h ৰ মানটো উলিয়াম হা ইয়াত তুমি কি কৰিছিলা তেনেহলে AD লৈছিলা BC ৰ ওপৰত লম্ব আৰু মই ইয়াতে এইখিনি এটা কাম কৰো মই এটো দৰকাৰ হ'ব সাপোজ মই এটো ধৰি ললো স্মল d এই ডিসটেন্সটো মই ধৰি লৈছো ধৰা হল BD = small d তেনেহলে DC মানে কিমান হ'ব DC টো কি পাবা DC টো হল তোমালকৰ BC ৰ পৰা যদি BD বিয়োগ কৰি দিয়া তোমালকে DC পাবা BC মানে হৈছে তোমালকৰ A আৰু BD তোমালকে ধৰিছা D অৰ্থাৎ তোমালকে পালা DC ৰ ভ্যালুটো হৈছে তোমালকৰ A - D এতিয়া মই প্ৰথম সমকোণী ত্ৰিভুজটোত ত্ৰিভুজ ADB সমকোণী গতিকে এই ত্ৰিভুজটোত মই কি কৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে মই কি পাম অতিভুজৰ বৰ্গ AB² বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান অৰ্থাৎ মই কি পালো এটো তোমালকে ইয়াতে পাবা BD² + AD²। গতিকে ইয়াতে AB মানে কিমান আছিল AB মানে হল স্মল c², BD মানে তোমালকে ধৰিছিলা d² আৰু AD মানে হৈছে h²। ইয়াৰ পৰা মই h টো কি হয় উলিয়াই লওঁ h² = c² - d²। এটো মই মাৰ্ক কৰি থলো 1 বুলি কাৰণ এটো h ৰ ভ্যালু নহয় কিয় নহয় জানানে তোমালকে c হে জানা d টো তোমালকে ধৰি লৈছিলা গতিকে d টো উলিয়াব লাগিব অৰ্থাৎ তোমালকে দেখিছা এই কোৱেশ্চনটো দুটা আননোন আছে সেই কাৰণে এটো মই সূত্ৰত ব্যৱহাৰ কৰিব নোৱাৰো গতিকে মই আকৌ এবাৰ এই ত্ৰিভুজটোৰ সহায় লওঁ সেই ত্ৰিভুজটোৰ পৰাও মই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া মই এই ত্ৰিভুজটো ললো ত্ৰিভুজ ADC এটো হৈছে সমকোণী হয়নে এই ত্ৰিভুজটোৰ পৰা মই কি পাম AC² = AD² + DC²। AC² মানে আকৌ তোমালকে পাইছা এডাল বাহুৰ যোগ হৈছে B² আৰু এখিনি কিমান পাইছিলো আমি টোটাল ডিসটেন্স A - D এটো আমি পাই থৈছো গতিকে AD ৰ ঠাইত মই লিখিলো h² আৰু এটো হল A - D²। এখিনিকে নিশ্চয় ধৰিব পাৰিছা এতিয়া মই কি কৰিম নেক্সট স্টেপত বন্ধনীটো খুলি দিয়া আৰু ইয়াৰ পৰাও h² টো উলিয়াই দিয়া B² = h², A² - twice AD plus D²। তো ইয়াৰ পৰা মই h² ৰ মানটো উলিয়াই লব পাৰো কি হ'ব বাৰু h² টো এফালে থাকা বুলি ভাবাছোন এতিয়া তোমালকৰ হ'ব B² - A² plus twice AD plus 2 minus হৈ যাব D² = h²। মাৰ্ক কৰা নাম্বাৰ 2 এবাৰ তোমালকে 1 নম্বৰ আৰু 2 নম্বৰ এই দুটা সমীকৰণ চোৱাছোন 1 নম্বৰ সমীকৰণটোত তুমি পাইছা h² মানে c² - d² আৰু ইয়াতে h² মানে পালা এখিনি গতিকে দুইটাটো h² সমানেই এখিনি আনি মই ইয়াত বহাই দিও তেতিয়া মই কি কৰিলো এটোত মই h টো বহাই দিও B² - A² plus twice AD minus D² এটো বহাই দিছো C² - D² মই কি কৰিলো 1 ৰ পৰা আনিছো 1 নং সমীকৰণৰ পৰা এটো মই লৈ আহিছো এতিয়া মই ইয়াৰ পৰা ইয়াতে তুমি মন কৰা এটো d টো আননোন আছিল d টো নাজানা বস্তু আছিল গতিকে মই কিন্তু ইয়াৰ পৰা d উলিয়াই লব পাৰিম এবাৰ মোৰ কি হল d² টো কাটা যাব ইয়াতে মোৰ d থাকি গল গতিকে মই twice AD মানে পালো এখিনি কিফালে লৈ যাও c² plus A² minus B² এটো হল তোমালকৰ twice AD ভ্যালু গতিকে twice AD ভ্যালু যদি এটো হয় তোমালকে এতিয়া কি কৰিব পাৰিবা ইয়াৰ পৰা d ভ্যালুটো উলিয়াই লব পাৰিবা সো d ভ্যালুটো কিমান পালো d = c² plus A² minus B² whole thing divided by twice a এটো পালা তোমালকে d² ৰ ভ্যালু sorry d ভ্যালু এটা d ভ্যালুটো তোমালকৰ 1 নম্বৰ সমীকৰণটো আছিল তোমালকৰ h ৰ মানত আছিল নহয় h² বহাই d মানটো বহাই দিয়া 1 নম্বৰত 1 নম্বৰত বহাই দিলে তুমি তাৰ পৰা h ৰ মানটো পাই যাবা 1 নম্বৰটো তোমালকৰ h ৰ মানত আছে এটো আছিল হয় c² - d² মই এটা তাতে বহাই দিম মই এটা ত্ৰিভুজটো মচি দিব পাৰো মোৰ কাম হৈ গৈছে মই মচি দিছো ত্ৰিভুজটো ওকে তেনেহলে মই এতিয়া 1 নম্বৰ সমীকৰণটো যেটো আছিল তাতে মই কি কৰিলো d মানটো বহাই দিও তেতিয়া মই পাম
h square is equal to c square minus আমাৰ d square আছিলে d square মানে হল এইটো c square plus a square minus b square whole thing divided by twice a whole square হৈছে এতিয়া সোয়া তোমালোকে h square ৰ ভ্যালুটো উলিয়াবা কিন্তু অকমান সিম্পলিফাই কৰা ইন টার্মস অফ s লৈ যাব চেষ্টা কৰা এটো বহুত ডাঙৰ হৈ আছে হা সেই কাৰণে মই কি কৰিম এতে a square minus b square ৰ সূত্ৰ প্ৰয়োগ কৰো তোমালোকৰ নিশ্চয় মনত আছে এটো x square minus y square মানে কি হয় x plus y into x minus y হয় এই সূত্ৰটো ইয়াতে প্ৰয়োগ কৰো কৰিলে কি পাম মই অকমান ইফালৰ পৰা লিখিছো h square is equal to c plus twice a c square plus a square minus b square c x plus y whole into next asile amar x minus y অর্থাৎ c minus twice a c square plus a square minus b square মই এই সূত্ৰটো ইয়াতে প্ৰয়োগ কৰিলো যত মোৰ x মানে হৈছে c square আৰু y মানে হৈছে এখিনি সিম্পলিফাই কৰো সিম্পলিফাই কৰিলে মই কি পাম twice a to হল LCM ইয়াতে হৈ গল twice ac plus c square plus a square minus b square আকৌ ঠিক একে ধৰণে এখিনি কি কৰিব পাৰো twice a হল তোমাৰ LCM লসাগু এটো হৈ গল twice ac minus c square minus a square plus b square এখিনি মই অকমান সিম্পলিফাই কৰো এ তোমাকে মন কৰাছো এই তিনটা পদ লগ লগালে তোমালোকৰ a plus c whole square হ'ব গতিকে হেতু কৰি দিও আৰু ইফালে twice a পূৰণ হৈ আছে গতিকে আগত মই 4a square লিখি ললো এটা এইখিনিক মই কি কৰিম ইয়াতে লিখিব পাৰো a plus c whole square minus b square এটো লগ লগালো আৰু এইখিনিক মই কি কৰিম b square টু কনস্ট্যান্ট কমন বাহিৰলে আহি গল কনস্ট্যান্ট সৰি প্লাস টু আগত ললো আৰু মাইনাস সাইন এটা যদি মই কমন ললো ব্র্যাকেটৰ ভিতৰত থাকিব a square plus c square minus twice ac তাৰ মানে এটো হৈ গল a minus c whole square এটা স্টেপ স্কিপ কৰিছো হা তো ইয়াতে আমি পালো 1/4a square এখিনিত আকৌ মই x square minus y square সূত্ৰ প্ৰয়োগ কৰিব পাৰো এটো তাৰ মানে কি পাম x plus y অৰ্থাৎ this plus this one into a plus c minus b একেটা সূত্ৰ ইয়াতে প্ৰয়োগ কৰিলে মই পাম b plus a minus c পজিটিভ টু প্ৰথমত লৈছো তাৰ পিছত b minus a minus c হয় minus a minus a plus c হৈ গল হৈছে এটা তোমালোকে সোয়া এই পদটো আমাৰ মনত ৰাখিবৰ কাৰণে বহুত টান হৈ আছে কিন্তু ইতিমধ্যে তোমালোকে গম পাইছিলা যে ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা s মানে হল a plus b plus c গতিকে মই এই মানকিটা ইন টার্মস অফ s ত উলিয়াই লৈ ইয়াতে বহাই দিম হা h স্কয়ার টো তুমি এটা বৰ্তমান h স্কয়ার মানে এখিনি মনত ৰাখা দেই মই তাৰপিছত h স্কয়ার এটো মাৰ্ক কৰি থৈ দিলো মই 3 বুলি ওকে সো ইয়াৰ পিছত মই কি কৰিম তোমালোকে একেবাৰতে যেতিয়া বহিখনত লিখি লবা তেতিয়া তোমালোকৰ পঢ়িবৰ কাৰণে সহজ হ'ব হা গতিকে মই এটা কি কৰিলো তোমালোকৰ হাতত s মানে আছিল s মানে তোমালোকে পাইছিলা s আছিল তোমালোকৰ a plus b plus c by 2 তাৰ মানে তুমি ইয়াৰ পৰা পালা a plus b plus c হৈ গল twice s গতিকে মই ইয়াতে এখিনি উলিয়াই লওঁ দিয়াছো প্ৰথমটো পালো তাৰ পিছত a plus c minus b মানটো মই উলিয়াই লবলৈ চাও মই কি কৰিলো s প্ৰয়োগ কৰিবৰ কাৰণে মই a plus c লগত b এটা যোগ কৰিলো আৰু এটা বিয়োগ কৰিলো এখিনি একে থাকি গল প্লাস মাইনাস ক্যান্সেল গৈ কিন্তু মোৰ কি হল এখিনি মানে মই লিখিব পাৰো এতিয়া s a plus b plus c গতিকে এখিনি মানে twice s minus twice b পালো একে ধৰণে মই নেক্সট যদি কৰো b plus a plus b plus a minus c গতিকে b plus a মই আকৌ c এটা এড কৰি দিও আৰু c এটা মাইনাস কৰো আগৰটো লগত একেই গতিকে এই তিনটাই লগ লগাই তোমালোকক দিব কি হ'ব এই তিনটা লগ লাগি হ'ব twice s minus twice c একে ধৰণে মই এটা নেক্সট পদ এটো পদৰ নাম নাম্বাৰ 2 ভ্যালুটো উলাই লওঁ গতিকে এইটো ভ্যালু উলিয়াবৰ কাৰণে মই এবাৰ কি কৰো মোক লাগিব এটো পজিটিভটো আগত লিখি লওঁ b plus c minus a b plus c minus a লগত মোক লাগিব a গতিকে a যোগ কৰা a বিয়োগ কৰা আৰু অলৰেডি মাইনাস এটো আছে এটা a তিনটা মিলি হল তোমালকৰ twice s minus twice a গতিকে তুমি ইয়াৰ পৰা h ৰ ভ্যালুটো উলিয়াব পাৰা হৈ গলা হা এটাকে মই 3 নম্বৰৰ পাইছো 3
3 implies h square is equal to 1 by 4s square. এইখিনি মানে মই কিমান লিখিম এতিয়া twice s. তাৰ পিছত তোমালোকে এইখিনি মানে a plus c plus এইখিনি মানে উলিয়াইছা. This is equal to what? Twice s minus twice b. এইটো মানে হল আকৌ twice s minus twice c. আৰু এইটো মানে হল twice s minus twice a. Okay. এতিয়া মই কি কৰিম চোৱা, গোটেইবোৰৰ পৰা 2 এটা কমন আহিছে নে নাই বাৰু? 2 প্ৰত্যেকৰ পৰা ইয়াৰ পৰা 2 কমন আহিছে, ইয়াৰ পৰা 2 কমন আহিছে, ইয়াৰ পৰা 2 কমন আহিছে. কমন লৈ ললে ইয়াতে 1 by 4 স্কয়াৰ আছে, twice s আছে, 2 তিনটা 2 হলে আমি পালো 8 আৰু ব্ৰেকেটত থাকিল s minus b, s minus c, s minus a. এটা 4 টু কাটি দিও, ইয়াৰ লগত 2 বাৰ হল. তাৰ মানে এটো কিমান পালো এতিয়া মই 2 to the 4 আছে. ঠিক আছে. সো এতিয়া মই এটো পালো ওপৰত 4s by a square আৰু বন্ধনীৰ ভিতৰত পালো s minus a. আমি শুদ্ধ সিৰিয়ালি লিখি লও s minus a, s minus b, s minus c. ওকে, তো এতিয়া মই a to h স্কয়াৰৰ মান, কিন্তু তোমাক লাগে h, হয় নে নহয়? গতিকে যদি h লাগে মই এবাৰ h উলিয়াই লওঁ, কাৰণ তোমালোকৰ ভূমিপুৰণ উন্নতিত h টো হে আছিল. সেই কাৰণে মই ইয়াৰ পৰা h ৰ ভ্যালুটো উলিয়াই ললো. h মানে কিমান হ'ব? আন্ডাৰ ৰুট আহিব. ৰুট ওভাৰৰ ভিতৰ পজিটিভ হে লোৱা s, কাৰণ এইবোৰ ডিসটেন্সেস হয়. s minus a, s minus b, s minus c. ইয়াৰ পৰা ৰুট ওভাৰৰ পৰা 2 এটা 2 আহিব, এটা a আহিব, আৰু ৰুট ওভাৰৰ ভিতৰত থাকি গল s minus a, s minus b, s minus c. এটা তোমালোকে ইয়াৰ পৰা ত্ৰিভুজৰ কালি abc ৰ কালিটোৰ সূত্ৰটো বহাই দিয়া. তোমালোকৰ সূত্ৰটো আছিল হাফ পূৰণ ভূমি আছিল a আৰু উন্নতি আছিল h. h ৰ ঠাইত মই এটো বহাই দিলো 2 by a under root s, s minus a, s minus b, s minus c. গতিকে তোমালোকে এতিয়া মন কৰা, আমি ৰিজাল্টটো ইতিমধ্যে আহাৰ পথত পাই আছো. তো এটা তোমালোকৰ এটো a 2 কাটা গল, a কাটা গল, থাকি গল কিমান s, s minus a, s minus b, s minus c. এটো হল তোমালোকৰ ত্ৰিভুজ abc ৰ কালি উলিয়াবৰ কাৰণে ব্যৱহাৰ কৰা হিৰণৰ সূত্ৰ, যত তোমালোকে মনত ৰাখিবলগীয়া বস্তুটো s অৰ্ধ পৰিসীমা, তাৰ মানে কি a plus b plus c divided by 2. এই সূত্ৰটো তোমালোকে এতিয়া মনত ৰাখিবা. তাৰ সহায়ত মই নেক্সট ক্লাছত তোমালোকক ইয়াৰ প্ৰয়োগ কৰি, ইয়াৰ আৰু আগৰ সূত্ৰটো প্ৰয়োগ কৰি অংক কৰি দিম. থ্যাংক ইউ.